বন্ধুসকল ৰাতিপুৱা উঠিয়ে আচাৰখিনি আগতে ৰ'দৰ খিৰিকীৰ ফালে ৰ'দত দি দিলোঁ আৰু গা পা ধোৱাৰ পিছতে পাকঘৰত আহিলোঁ। চিৰাগৰ টিফিনটো ৰেডি কৰিলোঁ আৰু চিৰাগক খুৱাই বুৱাই উলিয়াই কৰি ৰাখিছোঁ। অলপ টাইম আছে বাছৰ কাৰণে আৰু বন্ধুসকল ভাবিলোঁ বাছৰ টাইম আছে যেতিয়া চাহ অলপ খাই কৰি লওঁ আৰু আজি ব্ৰেড শিকিলোঁ। ব্ৰেডৰ লগতে বাটাৰ দি পেলাই ভাবিলোঁ চাহখিনি খাই লওঁ। গাখীৰ নাই, সেইটো কাৰণে চিৰাগৰ পাপাৰ কাৰণেও লাল চাহ বনাই কৰি ল'লোঁ। আৰু বন্ধুসকল চিৰাগৰ অকণ টাইম আছে যদি ই মানে তবলা লৈ বহিছে, যিহেতু স্কুলত তাক এছেম্বলিত যিটো সিহঁতে পেয়াৰ হয় তাত চিলেক্ট কৰিছে। তবলা সদায় ইয়ে বজায় আৰু সেইটো কাৰণে এতিয়া চাগে মনত পৰিছে, এতিয়া আকৌ অলপ তবলা বজাইছে আৰু মোক কৈ আছে মা মোক অকণ ভিডিঅ'ত উঠোৱা। আৰু বন্ধুসকল সেয়া চিৰাগৰ টিফিনটোত কি দিছিলোঁ আৰু চিৰাগৰ পাপাৰো টিফিনটোত কি দিছিলোঁ, অমলেট আৰু ব্ৰেড, এইখিনিও দেখুৱাই দিলোঁ। আৰু বন্ধুসকল বনোৱা কৰাখিনি কৰিম। দুপৰীয়া চিৰাগক বাছত উঠাই কৰি দি আহিলোঁ। আৰু বন্ধুসকল মই মাজতে দেখাইছিলোঁ গডৰেজটো মানে কাপোৰখিনি উলিয়াই পেলাই ধুনীয়াকৈ জাপিম আৰু এতিয়া ধুনীয়াকৈ জাপি কৰি ল'লোঁ। আপোনালোকৰ লগত শ্বেয়াৰ কৰা হোৱা নাই, ভাবিলোঁ আজি দেখুৱাই দিওঁ। আৰু বন্ধুসকল হ'ল দুদিনমান জাপা কৰা আৰু ব্লাউজখিনি ইয়াতে ভৰাই কৰি থ'লোঁ। আৰু বন্ধুসকল যিখিনি কাপোৰ মই পিন্ধা কৰা নহয় আৰু সেইখিনি ভাবিলোঁ শহুৰ ঘৰত থৈ আহিম, তাতো গডৰেজ আছে। আৰু বন্ধুসকল যোৱাকালি চিৰাগৰ পাপা এইখিনি শ'ল মাছ আনিছিলে, সেইখিনি আপোনালোকক দেখুওৱা হোৱা নাছিল আৰু চব্জিও আনিছিলে, এইখিনি ফ্ৰিজত থৈ দিছিলোঁ। এতিয়া ওলাই কৰি লওঁ আৰু কি বনাওঁ যোগাৰ কৰি ল'ম। আৰু এতিয়া মৰিচা ঠাৰি আৰু আলু দি পেলাই ভাবিলোঁ মাছ বনাম, শ'ল মাছ। একদম নিমিলা এটা কম্বিনেশ্যন, কিন্তু উপায় নাই, মই খাবলৈ যিহেতু ভাল পাওঁ ভাবিলোঁ তেনেকেই বনাম। আৰু বিলাহীও দি দিছোঁ আৰু লগতে তেলতে মই ইয়াতে পাঁচফোৰণ অলপ ফোৰণত দি পেলাই যি মই ৰেগুলাৰ মছলা ব্যৱহাৰ কৰোঁ গোটেইখিনি দি পেলাই পাতলা জোল অলপ বনাই লৈছোঁ। আৰু যিহেতু একেটা তৰকাৰী বনাইছোঁ ভাবিলোঁ গোটাকৈ জলকীয়া দি দিওঁ, চিৰাগো খাব পাৰিব। আৰু বন্ধুসকল মোৰ একদম তৰকাৰীখিনি ৰেডি হৈ গ'ল। এতিয়া আৰু কি বনাওঁ এইখিনিও আপোনালোকক দেখুৱাম। আৰু বন্ধুসকল এয়া মোৰ বনোৱা কৰাখিনি হৈ গ'ল। লগতে তিতা কেৰেলাও অলপ ভাজিছিলোঁ আৰু প্ৰসাদৰ বৰ অলপ বনালোঁ। আৰু বন্ধুসকল এতিয়া কাঁহীটো বাঢ়ি কৰি লওঁ। আৰু এয়া তাৰ মাজতে চিৰাগৰ পাপাক খোৱা হৈ গৈছিলে, এনেকুৱা সময়তে খুৰা আহি পেলাই মাটি দাইল দি গৈছে। আৰু বন্ধুসকল আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা দিব। আকৌ নতুন ভিডিঅ'লৈ পুনৰ লগ পাম। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ, বাই বাই।